গতিকে আমি শুদ্ধ অন্ন গ্ৰহণ কৰিব লাগিব, শুদ্ধ সংগত থাকিব লাগিব, এই মত আমি আমাৰ জীৱন অতিবাহিত কৰি থাকিব লাগিব। এই যে অন্নদাতা ভয়দাতা আমি যে কৈছোঁ, যস্যকন্যা বিবাহিতা, জনিতা সুপনেতা পঞ্চৈকৈ পিতৰাস্মিতা, এই পাঁচজনক আমি পিতৃ বুলি সদায় ভাবিব লাগিব। মাক দেউতাকক, যুৱক যুৱতীসকলক কৈছোঁ, পিতা মাতাসকলক ঈশ্বৰ জ্ঞান কৰিব লাগে। এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক ঈশ্বৰে জন্মগ্ৰহণ কৰিছে, এই গোটেই ঈশ্বৰসকলে মাক দেউতাকক সন্মান কৰিছে। ভগৱান ৰামে সত্যমূৰ্তি ৰাম নামটো বদলি হৈছে। পিতৃ বাক্য দেউতাকে এবাৰলৈ কৈছিল নেকি তুমি বনলৈ যোৱা 14 বছৰ? মাহীমাক কৈকেয়ী